and welcome to AM Guide Assam. অঙ্গনবাদী কর্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত বিভিন্ন দল সংগঠনে নতুনকৈ কিছুমান মন্তব্য আগবঢ়াইছে। যিমান যি কৰ্মী সন্থা আছে সব একত্ৰিত হৈছে আৰু সকলোৱে বৰ্তমান এটা ডিসিশন লৈছে যে যেতিয়ালৈকে দৰমহা বৃদ্ধি নহ'ব তেতিয়ালৈকে আন্দোলন চলি থাকিব। গতিকে তেওঁলোকে কি কৈছে সেই দৰমহা বৃদ্ধিৰ ওপৰত আৰু দৰমহা কিমান বৃদ্ধি হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিব খুজিছে দল সংগঠনে, কিন্তু আজিলৈকে লগ কৰিব পৰা নাই। অজন্তা নিয়োগৰ লগত ডিছকাশ্যন হ'ল যদিও কোনো ভাল খবৰ আজিলৈকে ওলোৱা নাই। গতিকে তেওঁলোকৰ দাবী কি আৰু তেওঁলোকে কি বিচাৰে, আগন্তুক দিনত কাৰ্যসূচী কি হ'ব আপোনালোকে ভালদৰে তেওঁলোকৰ মুখেৰে শুনি লওক। ৰাজ্যিক কমিটি আহ্বান জনাইছে, যোৱা দীৰ্ঘদিন ধৰি অংগনবাদী কৰ্মী সহায়িকাসকলে ন্যায্য প্ৰাপ্যৰ দাবীত তেওঁলোকে আন্দোলন কৰি আছে আৰু আমাৰ এই বিজেপি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। তেওঁলোকে নালী সবলীকৰণ, মহিলা সবলীকৰণ আৰু তেওঁলোকে বাইদেউ আঁচনি লাখপতি বিভিন্ন ধৰণৰ মহিলাৰ হিতত তেওঁলোকে আঁচনি ওলাইছে, অথচ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ ন্যায্য প্ৰাপ্য আৰু সঞ্চালকে এখন প্ৰস্তাৱ দিছে, এখন ডিপাৰ্টমেণ্টে প্ৰস্তাৱ দিয়াটো তেওঁলোকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে অমান্য কৰিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ অংগনবাদী কৰ্মী সহায়িকাক তেওঁলোকে ভামুকি দিছে। আমি এই ধৰণৰ কোনো ভামুকি আমি নামানো। তেওঁলোকে ন্যায্য প্ৰাপ্য দাবী যদি তেওঁলোকে মানি নলয় তেতিয়াহ'লে লাষ্ট আমি 12 তাৰিখলৈকে আমি সময়সীমা আমি বান্ধি দিছোঁ। ইয়াৰ পিছত আৰু অজংগী আন্দোলন গঢ়ি তোলা হ'ব। গতিকে ইয়াৰ পিছত ডেফিনেটলি এই ইলেকশ্যনৰ সময়ত আমি প্ৰতিশোধমূলকভাৱে এই চৰকাৰক আমি পৰাস্ত কৰাৰ কাৰণে নহ'লে আমি ৰাজনৈতিক সংগ্ৰামত আমি চামিল হ'ম। ডেফিনেটলি আমি ভোট বৰ্জন নহয়, বিজেপিক পৰাস্ত কৰাৰ ৰাজনীতিক আমি কৰিম। যেহেতু আমাৰ হিতত অংগনবাদী কৰ্মী সহায়িকাসকলৰ যেহেতু দাবী যদি নামানে তেতিয়াহ'লে এই চৰকাৰক আমি গাদ্দিচ্যুত কৰাৰ কাৰণে আমি সংগ্ৰামত, ৰাজনৈতিক সংগ্ৰামত আমি চামিল হ'ম। আমাক 6টা সেৱাৰ উপৰি নানান ধৰণৰ আমাৰ আৰু আঁচনি জাপি দিছে। এই আঁচনিখিনিও আমি কৰিবলৈ মানি লৈছোঁ, কাৰণ এটা কথা কি, আমাক মাননিটো মজুৰি তেওঁলোকে দিব নোৱাৰে, ঠিক আছে, চেণ্ট্ৰেল চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকে মজুৰি আমাক দিব লাহেকে, কিন্তু মাননিটো কমচে কম অকণমান বঢ়াই দিয়ক। 6,500 টকাত এখন ঘৰ চলে নেকি? 3,250 টকাত এখন ঘৰ চলে নেকি? সেইকাৰণে আমাৰ সঞ্চালক মহোদয়ৰ ওচৰত এটাই প্ৰস্তাৱ আৰু সঞ্চালক মহোদয়ে এটাই প্ৰস্তাৱ দাখিল কৰিছে যে বৰ্তমান তেওঁলোকক ঘৰখন চলিব পৰাকে, এটা পৰিয়াল শান্তি মানে কি যেনে তেনে চলি থাকিব পৰাকে কৰ্মীসকলৰ 12,000, সহায়িকাসকলৰ 7,000 আৰু মিনি কৰ্মী 10,000 টকা বৰ্তমান তেওঁলোকক মাননিটো বঢ়াই দিয়ক। এই কথাটোৱে সঞ্চালক মহোদয়ৰ প্ৰস্তাৱটো আজি অসম চৰকাৰে অমান্য কৰিছে। সেইকাৰণে এটা কথা কি, আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰি আগবাঢ়ি গৈ আছো। যদি চৰকাৰে আমাক যদি এই শান্তিপূৰ্ণভাৱে আন্দোলন চলাই যোৱা তেওঁলোকে যদি আমাক মানি নলয় তেনেহ'লে ইয়াৰ পিছত আমি কিন্তু ইয়াতকে জংগী আন্দোলনত গঢ়ি তুলিবলৈ সাধ্য হ'ম। কাৰণ এটা কথা কি, আপোনালোকে এটাই জানে যে মহিলা মানে হ'ল শক্তি। মহিলা এগৰাকী দুৰ্গা, মহিলা এগৰাকী লক্ষী, মহিলা এগৰাকী সৰস্বতী, কিন্তু মহিলা এগৰাকী কালিৰো ৰূপ ধৰিব পাৰে য'ত নেকি আগত ইলেকশ্যন আহি আছে। সেইকাৰণে চৰকাৰক এটাই কথা কৈছোঁ, শান্তিপূৰ্ণভাৱে আমি আন্দোলন চলাইছোঁ। আমাৰ আন্দোলনৰ কাৰ্যসূচী আপোনালোকে মানি লওক। আমাৰ বৰ্তমান মজুৰি নিদিলেও মাননিটো বৃদ্ধি কৰাই দিয়ক। কিন্তু যদি 12 তাৰিখৰ ভিতৰত তেওঁলোকে যদি কোনো ডিচিশ্যন নলয়, কিন্তু ইয়াৰ পাছত চৰকাৰেও বুজি পাব যে আমি মহিলাৰ শক্তি কেনেকুৱা। 1,21,000 মহিলা যিহেতু আমি অংগনবাদী কৰ্মী সহায়িকা আছোঁ অসমত, তেনে চিন্তা কৰক 1,21,000 মহিলাৰ প্ৰতিখন ঘৰত কেইটাকৈ ভোট বৰ্জন হ'ব। সেইকাৰণে অসম চৰকাৰে চিনি লওক, অসম চৰকাৰে বুজি লওক, 12 তাৰিখ মাত্ৰ সময়সীমা। 12 তাৰিখৰ পিছত কিন্তু আমি অসমৰ মহিলা কোনো শান্তিৰে বহি নাথাকিম। আজি ৰাজপথত ওলাইছো, হয়তো আমি সকলো কাৰ্যালয় সোমাই থাকিমগে, কোনো কাৰ্যালয় খুলিবলৈ নিদিম। সেইকাৰণে অসম চৰকাৰক হুঁচিয়াৰ কৰি দিছো। মাত্ৰ 12 ৰাজ্যিক কমিটি আহ্বান জনাইছে, যোৱা দীৰ্ঘদিন ধৰি অংগনবাদী কৰ্মী